মই আয়োজক কমিটিগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বৰ্তমান বিভিন্ন দুৰ্ঘটনাৰ ফলত মানুহৰ ক্ষয়ক্ষতি হৈছে অতি দুখজনকভাৱে। গতিকে আমাৰ ডিপাৰ্টমেণ্টে ILO প্লাছ IIT সকলোৰে লগত মিলি ভাৰত চৰকাৰ আমি আগন্তুক দিনত যেন এনেকৈ কিবা আমি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ, যাৰ কাৰণে সম্পূৰ্ণভাৱে এনেধৰণৰ ক্ষয়ক্ষতিৰ পৰা মানুহক আমি ৰক্ষা কৰিব পাৰোঁ। ইতিমধ্যে আপোনালোকে জানে যে অসমত প্ৰায় 1200 চাহ বাগিচা আছে আৰু 1200 চাহ বাগিচাত প্ৰায় 15 লাখ মান শ্ৰমিকে কাম কৰে। তাৰ লগতে স্মল টি গ্ৰ'ৱাৰ্ছ যিবিলাক আছে তাতো প্ৰায় 6 লাখ মানুহে কাম কৰে। তো গতিকে তেওঁলোকৰ সম্পূৰ্ণ নিৰাপত্তাৰ দায়িত্ব আমাৰ ডিপাৰ্টমেণ্টৰ আছে। কিন্তু দুৰ্ভাগ্যবশতঃ ক'ৰবাত সৰু এটা ভুলৰ বাবে ক'ৰবাত এজন শ্ৰমিকৰ কেতিয়াবা হাত কাটিছে, কাৰোবাৰ ভৰি কাটিছে, কাৰোবাৰ জীৱন দিবলগীয়া হৈছে, অতি দুখ লগা কথা। তো গতিকে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ লৈছোঁ যাতে আগন্তুক দিনত ILO ইতিমধ্যে সমগ্ৰ বিশ্বতে তেওঁলোকে কিছু কথা তেওঁলোকে অধ্যয়ন কৰিছে আৰু তেওঁলোকে কিছু পদক্ষেপ লোৱাৰ বাবে যথেষ্ট এই ক্ষেত্ৰত সফলতা অৰ্জন কৰা হৈছে। তো গতিকে ILO আমাক পৰামৰ্শ দিব এই দুদিনীয়া যি আমাৰ কৰ্মশালা আছে, লগতে আমাৰ IITৰো লোকসকল আছে, তেওঁলোকেও আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দিব আৰু আমি সকলোৱে মিলি পেলাই আগন্তুক দিনত তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি পেলাই আমি টি গাৰ্ডেনেই হওক বা অন্যান্য যিবিলাক উদ্যোগ আছে সকলোতে তেওঁলোকৰ দিহা পৰামৰ্শৰ মতে আমি কাম কৰিম আৰু মানুহৰ জীৱনটো ৰক্ষা কৰাৰ ক্ষেত্ৰত যাতে আমি সফলতা অৰ্জন কৰিম, তাৰ কাৰণে এই আয়োজন কৰা হৈছে। গতিকে আজি ইয়াত অংশগ্ৰহণ কৰা আহিছে, দিল্লীৰ পৰা আহিছে, মুম্বাইৰ পৰা আহিছে, ILOৰ বিষয়ববীয়াসকল আহিছে, মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ সকলোকেইজনকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে আমি সকলো এটা পৰিয়ালৰ দৰে এই ক্ষেত্ৰত আমি কাম কৰিম। আপোনালোকে দেখিছে যে আমাৰ চৰকাৰ অহাৰ পাছত অতি আন্তৰিকতাৰে সকলোবিলাক দিশতে কাম কৰিছে, সেয়া স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, সেয়া শিক্ষাৰ ক্ষেত্ৰতে হওক, সেয়া তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ পঢ়া শুনা ল'ৰা ছোৱালীৰ বিভিন্ন পদক্ষেপৰ কাৰণে হওক, আমাৰ চৰকাৰখনে অতি আন্তৰিকতাৰে কাম কৰিছে। আপোনালোকে দেখিব যে ব্ৰিটিছে বনাই যোৱা যিবিলাক LP স্কুল আছিলে তাতেই আমাৰ শ্ৰমিকসকলৰ সন্তানে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য আছিলে। আমাৰ চৰকাৰ অহাৰ পাছতেই আমি প্ৰায় 219টা ইতিমধ্যে মডেল হাইস্কুল আমি প্ৰতিষ্ঠা কৰিছোঁ আৰু য'ত খুব সুন্দৰভাৱে আমাৰ ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু অধিক শিক্ষাৰ কাৰণে কাম কৰিবৰ কাৰণে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে আপোনালোকে জানে যে যিবিলাক পাঠ কৰিছোঁ যে আগন্তুক দিনত আমি ESIৰ লগতো ইয়াক আমি সাঙুৰি ল'ব পাৰোঁ নেকি। যিবিলাক ইণ্ডাষ্ট্ৰীত আছে ESI আছে তেওঁলোকৰ কাৰণে সুপাৰ স্পেচিয়েলিটি হস্পিটেল নাই নেকি ESIৰ কাৰণে? নিশ্চিতভাৱে ইতিমধ্যে আমাৰ বিভিন্ন যিবিলাক নাৰ্ছিং হোম আছে তাতে আমি ৰেফাৰ কৰি পেলাই তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। আগন্তুক দিনত নিশ্চয় এতিয়া ছুপাৰ স্পেচিয়েলিটি আমি ইতিমধ্যে আপোনালোকে জানে যে বেলতলাত আমি এখন হস্পিটেল বনাই আছোঁ। গতিকে আগন্তুক দিনত আৰু তেনেকৈ ধৰণৰ আমাৰ পদক্ষেপ হ'ব। আমি তিনিচুকীয়াতো এখন হস্পিটেল বনাই আছোঁ। গতিকে আগন্তুক দিনত নিশ্চিতভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট আমাৰ চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আছে আৰু প্ৰত্যেকজন শ্ৰমিকৰ বাবে আমাৰ চৰকাৰে অতি আন্তৰিকতাৰে কাম কৰিছে। গতিকে আমি আশা কৰিছোঁ যাতে ESIৰ লগত জড়িত যিসকল ৱৰ্কাৰ আছে বিভিন্ন উদ্যোগত, গতিকে তেওঁলোকৰ কাৰণে আৰু আমি উন্নত চিকিৎসাৰ বাবে আমাৰ চৰকাৰে দায়িত্ব পালন কৰে। IITৰ সৈতে কিবা কোলাবৰেশ্যন হ'ল? নিশ্চিতভাৱে আমি ইতিমধ্যে আলোচনা কৰিছোঁ, তেওঁলোকেও আগবাঢ়ি আহিছে যে আমাৰ ফালৰ পৰা যিখিনি পৰামৰ্শ দিবলগীয়া আছে, যিখিনি কৰণীয় আছে আমি কৰিম। আমি খুব সোনকালে তেওঁলোকৰ লগত আমি বিশেষভাৱে নিৰাপত্তাজনিত কাৰণত আমি নট অনলি টি ট্ৰাইবছ আদাৰ যিখিনি উদ্যোগ আছে যি আছে সকলোৰে কাৰণে নিৰাপত্তাৰ কাৰণে শ্ৰমিকৰ কাৰণে জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।